অ' মা কি কৰিছা? এইফালে ৰাজমাহ আৰু আলুগুটি এয়া সিজাই দিলো, চিটি মাৰিছে আৰু এয়া হৈ থাকক। তাৰপিছত এইফালে এতিয়া মই বিচনাখন লেতেৰা হৈ আছে। এতিয়া মই ধুনীয়াকৈ বিচনাখন যিমানে বতাহ মাৰিছে সিমানে মানে ভিতৰৰ গোটেই কাঠৰ বস্তুবোৰ চব লেতেৰা হ'বলৈ ধৰিলে, বালি হৈ গ'ল গোটেইখন। সেইকাৰণে ভাবিলোঁ গোটেই এতিয়া মই এইবোৰ আজি অকণ মাত্ৰ এইবোৰ মোচা কোচাহে কৰিম। চব মুচি কাচি এইবোৰ চাফা কৰিবলগীয়া হ'ল। বিচনাবোৰ লেতেৰা হৈ থাকিলে খিচ খিচ খাচ খাচ লাগি থাকে, বৰ বেয়া লাগে অ'। বিহু আহি পালেহি, কাম একো কৰা হোৱাই নাই। এতিয়া সেইকাৰণে বিহুহে কাম আৰু এতিয়া কৰিবলৈ ল'লোঁ। তাৰপিছত এয়া দেখিছা নাই কিমান এইবোৰ বালি হৈছে, চোৱাচোন এইবোৰ কিমান বালি পৰিছে দেখিছা নাই? এইবোৰ গোটেই বগা বগা হৈ গৈছে। বিচনাখন যদি লেতেৰা হৈ থাকে কিমান বেয়া লাগে বাৰু। আমি এইখন বিচনাতে শুই নাথাকোঁ জানো? পৰিষ্কাৰ পৰিচ্ছন্নতাটো হৈ থাকিলে নিজেই ভাল লাগে ন? তুমি চা কিমান বালি হৈছে, চোপা গোটেই বালিয়ে নথলা হৈ আছে বিচনাবোৰ। এতিয়া সেইকাৰণে আজি চব আৰু মোচা কোচাহে কৰিম। বিহুলৈ আৰু এতিয়া প্ৰস্তুতি চলাব সময় হ'ল আৰু এসপ্তাহ আছে বিহুলৈ। সেইকাৰণে এতিয়া এইখন ভালদৰে বিচনাখন মুচি লওঁ। এতিয়া লেপেটা খাই বহি ল'লা। নকৰিলে উপায় নাই নহয়, দেখিছা নাই? নহ'লে কেনেকৈ কি কৰিম? থিয় হৈ পেলাই কৰিব নোৱাৰি নহয়, এনেকৈ চাপৰ নহয় জানো? সেইকাৰণে মাটিতে লেপেটা খাই বহি লৈছোঁ, তেতিয়া কৰিবলৈ সুবিধা হয়। নহ'লে বৰ দিগদাৰ আৰু এনেকুৱা বিচনাবিলাকৰ এনেকুৱা মানে বিধবোৰ এইবোৰ মানে নহ'লে এনেকুৱা যদি বিধ থাকে নহয়, এই বিধবোৰ এনেকুৱা থকা বিচনাবিলাক মানে মুচিবলৈ বৰ দিগদাৰ হয়। এই সৰু সৰু মানে বিধবিলাকৰ ফাকে ফাকে এই ফাকবোৰ মানে খুব বালি সোমাই যায়। সেইকাৰণে মুচিবলৈ ইমান দিগদাৰ আৰু বহুত টাইম খাই যায়। সেইকাৰণে এনেকৈ মানে আৰু থিয় হয়তো মুচিব নোৱাৰি, এনেকৈ কঁকাল বিষাই যাবগৈ। সেইকাৰণে এনেকৈ লৈ পেলাই ভালদৰে মুচি দিছোঁ। এই কৰি পেলাই এইবোৰ বিয়া হোৱাৰ পিছত আৰু মানে কামৰ অন্তই নাথাকে ন? কিমান কাম হয়। বিয়া ছোৱালী কালতে ভাল থাকে, তাত নহয়। বিয়া হোৱাৰ পিছত আৰু তোমাৰ শান্তি নাই। বোলে গোটেই ঘৰৰ কাম যেতিয়া আহি যাব আৰু মানে বিয়া সোমোৱাতকৈ মানুহ ছোৱালী থকাই ভাল যেন পাইছোঁ দেই। বিয়া নোসোমোৱাই ভাল, হাৰাশাস্তি পাবলগীয়া হয় নহ'লে। এয়াই দেখিছে নাই কাম, কিমান কাম দিলোঁ। এতিয়া ভালকে বিচনাখন পাৰি লওঁ। বিচনাখন পাৰিবলৈ থাকি গ'ল যে, এতিয়া আকৌ বিচনাখন পাৰোঁ। এটা এটাকে কামবিলাকেহে চিজিল কৰিলে নহ'ব। এতিয়া ভালকে বিচনাখন পাৰি লওঁ। কাপোৰবোৰ নহ'লে অ'ত ত'ত পৰি আছে, হেৰি হৈ আছে। ভালকে এখন মুচি কাচি হৈ গ'ল যেতিয়া এতিয়া মা দুখন পাৰিছা যে? এতিয়া ওপৰখন উঠাই দিম ৰাতি, এইটো উজু বুদ্ধি। এতিয়া সেইখন তলখন শুম, এইখন এতিয়া ইয়াত পাৰি থৈছোঁ। ৰাতি লাহেকে ওপৰখন উঠাই পেলাই তলখনত শুই থাকিলে হ'ল। এইটো উজু বুদ্ধি। নহ'লে বৰ দিগদাৰ লাগে, গধূলি বিচনা পাৰিবলৈ যে আৰু অশান্তি লাগে আৰু। সেইকাৰণে দুখন পাৰি দিছোঁ। এইখন এনেকৈ এতিয়া ওপৰত ধুনীয়াকৈ বেড কভাৰ পাৰি দিলোঁ। এইখন আৰু ৰাতি উঠাম লাহেকৈ, উঠাই পেলাই ইয়াতে শুই থাকিলে হৈ যাব, হয় নাই? হেৰি নাই, এখন কুচমুচ খাই আছে। এতিয়া মই এইখন বিচনাখন ভালকৈ পাৰি লওঁ। সেইসোপা এতিয়া ভালকৈ কিমাননো কি কৰিবা ঐ, আমনি লাগি গৈছেগৈ। এতিয়া ধুনীয়াকৈ এইখিনি জাপি থওঁ। মোৰ বিচনা চিজিল হৈ গ'ল। মিলাই থৈছোঁ, দেখিবলৈ ধুনীয়া লাগিব, হয় নাই? খালি তোমালোকে এইবোৰ লেতেৰা নকৰিবা দেই। ফেনখনৰ চুইচকেইটা ফেনখন দি দিওঁ অকণমান।
এতিয়া ফেনখন দি দিলেহে আকৌ ঘৰ শুকাব। ফেন চলি গ'ল, ফেনখন দি দিলোঁ, শুকাই গ'ল। এয়া এতিয়া আমাৰ মানুহজনে অকণমান সহায় কৰি দিছে। এয়া ঘৰ মোচা, আমাৰ মানুহজনে ঘৰ কেনেকৈ মোচে চাব দেই। এয়া চাওক, অথালি পথালি ঘৰ। আমাৰ মানুহজনে এতিয়া ঘৰটো মুচি মোক অকণমান সহায় কৰি দিছে। এয়া ধুনীয়াকৈ ঘৰটো মুচি দিছে দুইজনে। ঘৰ মুচিছে দেই। এয়া চক কেনেকৈ ঘৰ মুচিছে চক। সেয়া মই দেখুৱাই দিছোঁ ধুনীয়াকৈ ঘৰটো। এয়া মুচি দিছে, সেয়া মুচিয়ে দিছোঁ দেই। এয়া ঘৰ, এয়া চক ধুনীয়াকৈ ঘৰটো। এতিয়া দুইজনে সমানে কাম কৰি গৈছোঁ। মই বাকী সোপা কৰি মেলি আহিলোঁ, তেওঁ এতিয়া ঘৰটো মুচক। তাৰপিছত মই এতিয়া আকৌ বাকী পাকঘৰৰ কাম কৰিমগৈ। পাকঘৰৰ অৱস্থা দেখিছে? বিহু মানে কাম এনেকুৱাই হৈছে। বিহু ওচৰ আহি পালেহি, সেইকাৰণে কাম মানে যিমানে কৰিছোঁ সিমানে কামবোৰ ওলাই আছে। খোৱা বনাটো একো বনোৱাই নাই। এতিয়া খোৱা বনামহে বিহু বুলি। একো মানে পিঠা পনা লাডু চাডু একোকে কৰা নাই। তাৰ ভিডিঅ' আপোনালোকৰ মাজলৈ গৈ থাকিব, চাব। আৰু এতিয়া মোৰ পাকঘৰ দেখিছেনে? কালি মানে এই গেছ টেবুলখন এই গোটেই লেতেৰা হৈ আছিলে। গেছ টেবুলখন মানে লেতেৰা হৈ থাকিলে ধুনীয়াকৈ একদম চাৰ্ফ টাৰ্ফ মাৰি পেলাই ধুনীয়াকৈ ধুলোঁ। ধুই পেলাই চফা কৰি পেলাই এই থলোঁ কাৰণে এই তিতি আছিলে যে, সেইকাৰণে বটলবিলাক ভৰোৱা নাছিলোঁ। এতিয়া আজি মই বটলখিনি ভালকৈ ধুম, ধুই লৈ পেলাই ষ্টেণ্ডডালত চব ভৰাম। চফা হৈ থাকিলে নিজৰে ভাল লাগে। বিহুটো বুলি ক'লে চাবচোন, ঘৰখন যদি ধুনীয়াকৈ চফা চিকুণ কৰি পেলাই আমি অঁতাওঁ, আমাৰ কিমান ভাল লাগে নহয়নে? এই মানুহজনে মই দুইজনে সমানে লাগি কামবিলাক কৰোঁ। এতিয়া এই ধোৱা পখলা ইত্যাদিবিলাক মই নিজে কৰোঁ, সেইবোৰতো মতা মানুহৰ কাম নহয় ন। এতিয়া ঘৰতো কৈছোঁ আপুনি মুচি দিয়ক, নহ'লে মানে মোৰ আজি বহুত দেৰি হ'বগৈ। এতিয়া 9টা বাজি গ'ল। সেইকাৰণে সেয়া এতিয়া মই পাকঘৰ চফা কৰাই নাই, গোটেইখন লেতেৰা হৈ আছে চব। এতিয়া মই পাকঘৰখন চফা কৰি লওঁ। অকণমান চাব বাৰু, মই দেখুৱাই দিছোঁ কেনেকৈ। এয়া আমলখি আচাৰ চব, আমলখি থাকোঁতেই বনাইছিলোঁ। সেইকাৰণে 1 বটল আমলখি ভৰাই থৈছোঁ আচাৰ বনাই পেলাই। এইটো খাবলৈ খুব ভাল লাগিব। আৰু আচাৰটো যিমানে পুৰণা হয় সিমানে খাই ভাল লাগে। আৰু আপোনাৰ যেতিয়া মানে আমলখিটো তেলে ভিজি থাকে, তেতিয়া এইটো বগা নিচিনা হৈ থাকে। য'ত মানে আমলখিটো বেছি তেলটো তললৈ গুচি যায়, তেতিয়া ওপৰটো ক'লা নিচিনা হয়। আৰু আমলখি মোৰ একদম লেলেটি পানী ওলাই গৈছে কথাটো কওঁতে টেঙা দেখি। আচাৰ যিমানেই পুৰণা হয় সিমানেই খাবলৈ বহুত ধুনীয়া লাগে। এতিয়া এই বটল বনাই থৈছোঁ, এবছৰলৈ চিন্তা নাই, আৰামছে খাই থাকিম। এইটো এতিয়া ঢাকি থওঁ। আজি বনোৱাও মানে 4-5 মাহ হৈ গ'ল। এয়া চজিনা, চজিনা এতিয়া ওলাইছে। বৰ ধুনীয়া চজিনা চব, ইমান ধুনীয়া কোমল কোমল চজিনা আনিছোঁ। এয়া কোমল চজিনা 50 টকা লৈছে। চজিনাবিলাকো বৰ দাম, 50 টকা। আমাৰ ঘৰে এজোপা আছে যদিও এতিয়ালৈকে লগা নাই। সেইকাৰণে ভাবিলোঁ নতুন চজিনা খাব লাগে। নতুনে চজিনা খালে মানুহৰ পেটৰ মানে কৃমিৰ কাৰণে ভাল। সেইকাৰণে চজিনা খাব লাগে। মই এয়া নতুন চজিনা কিনি আনিলোঁ। কিনি আনি পেলাই আজি ধুনীয়াকৈ মই বনাম। কিহেৰে বনাওঁ এই ৰেচিপিটো আপোনালোকৰ মাজলৈ দিম, আপোনালোকে চাব। এতিয়া ইয়াত চজিনা আজি তেতিয়াহ'লে বনাম ধুনীয়াকৈ। এতিয়া কাম কৰি উঠি পেলাই আমি চবেই এতিয়া লাল চাহ খাম। গা ধোৱাই নাই দেই, গা নোধোৱাওতে কৰিছোঁ। তাৰমানে বহুত হেৰি লাগে, চাহ অকণ খাওঁ খাওঁ লাগি থাকে ন। এয়া চাহ এতিয়া খাম। মানুহজনে ময়ে অকণমানি ল'ৰা টেবুল চফা কৰি দিলে আমাৰ সৰু ল'ৰাটোৱে দেই। আমাৰ সৰু ল'ৰাটোৱেও মোৰ বৰ কাম কৰে আগৰ পৰাই। তাৰপিছতে এতিয়া সেয়া খাম আৰু এতিয়া কেক অকণমান, কেক আৰু লাল চাহ। লাল চাহখনে কিন্তু মানুহক বহুত সকাহ দিয়ে দেই। গাখীৰ চাহতকৈ লাল চাহখন ভাল লাগে। আমি আৰু চাহত কিন্তু চেনি নাখাওঁ কেতিয়াও। সেইকাৰণে সদায় ৰাতিপুৱা আমি লাল চাহ চেনি নিদিয়াকৈ খাওঁ। মিঠা মানে সিমান নাখাওঁৱেই। কিবা এটা ল'লোঁ আৰু এতিয়া কেক ল'লোঁ, নাই আৰু কিবা বিস্কুট এটা ল'লোঁ, খালোঁ, বছ হৈ গ'ল। তেতিয়াহ'লে চাহকণ এতিয়া প্ৰথমতে আমি খাই লওঁ। সেয়া খোৱা আৰম্ভ কৰি দিলে, দেখিছেনে? তাৰপিছত মই এতিয়াহে খাম আৰু। কাম কৰি আছোঁ, আপোনালোককো দেখুৱাই আছোঁ ভিডিঅ' কি কৰোঁ, বিহু বুলি কি কৰোঁ চাব। কেনেকুৱা লাগে বিহু কি কাম কৰোঁ আৰু দেখুৱাই আছোঁ, চাই থাকিব। এতিয়া আমাৰ ৰফিক খাবলৈ দি লৈছোঁ। কামৰ মূৰত আৰু কাম কৰি হেৰি আজৰি হৈছোঁহি আৰু পিছফাল পালোহি। এতিয়া আচল মেইন আমাৰ এইটোহে আৰু এইটো প্ৰথমতে খাবলৈ প্ৰথম আৰম্ভণি ইয়াৰ খোৱা, তাৰপিছতহে আমাৰ খোৱা। সেইকাৰণে এতিয়া প্ৰথমতে পেটটো ফুলাই
খাবলৈ দি লৈছোঁ ইয়াক খাবলৈ দি লওঁ কি ধুনীয়াকৈ খাই আজৰি হৈ লওঁ এতিয়া কাম বন কৰি আজৰি হম ন এইটো এটা আমাৰ ঘৰৰ মানুহে আৰু ইয়াত ধুনীয়াকৈ গাটো এতিয়া মোহাৰি সামৰি ভালকৈ ধুৱাই লৈছোঁ ধুৱাই লৈ চফা কৰি লওঁ অকণ মানুহ চফা হ'লে নহ'ব আহিও চফা হ'ব লাগিব ন লক্ষী ন ইয়াক গা ধুৱাবলৈ বহুত টাইম লাগে দি পেলাই এই মাত্ৰক আহি সোমাইছোঁহি সেয়া কাম বন কৰি মেলি আজৰি হৈ আহিলোঁ এতিয়া আকৌ ভাত বনোৱা কাৰবাৰটো আছেই এতিয়া সেইকাৰণে গা ধুই আহি পেলাই এতিয়া এয়া ৰাজমাহ আলু দি পেলাই বনাইছিলে এয়া লৈছোঁ আৰু ৰুটি লৈছোঁ ৰুটি এটা মোক বেলেগ ভোক লাগিছে সেইকাৰণে ৰুটি একদম পূৰা 3খন জাপি জাপি লৈ লৈছোঁ এয়া তাৰপিছত এইফালে আছে আচাৰ এয়া আচাৰ লৈ লৈছোঁ আচাৰে এতিয়া পূৰা খোৱা হ'ব ভালদৰে এতিয়া খাই লওঁ খাই লৈ পেলাই আকৌ ভাত বনাম সেয়াই এতিয়া কাম বন কৰি মেলি আহিছোঁ খুব ভাগৰ লাগিছে মানে কামবোৰ কৰি উঠাৰ পিছত খুব ভাগৰ লাগে ন একো কৰিবলৈ মন নাযায় অকণ শুবলৈ মন যায় ৰাজমাহ গুটিটো এনেও বহুত ধুনীয়া লাগে খাই আৰু এতিয়া তাৰপিছতে শুকান ৰুটি বৰকৈ আমি তেলত ভজা ৰুটিবোৰ নাখাওঁ কম খাওঁ অতি কম খাওঁ দেই তেলত ভজা ৰুটি কাৰণ তেলত ভজা ৰুটিসোপা খালে কি হয় গেছে ইমান আমনি কৰে সেইকাৰণে তেলত ভজা ৰুটি খাই খুব বেয়া পাওঁ তেতিয়াহ'লে এতিয়া মই খাই লওঁ